তো হেল্ল গাইজ, কি খবৰ? সকলোৰে ভাল নিশ্চয়। আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এখন ধুনীয়া এল্টো কেটেন সোমাইছে। বহুতে ফোন কৰি আছিলে মোক এল্টো কেটেন লাগে বুলি। 2017 চনৰ এখন বহুত ধুনীয়া কণ্ডিশ্যনৰ এল্টো কেটেন লৈ আহিছো। আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ হয় গাড়ীখন। আপোনালোকে চাই লওক। প্ৰথমতে মই গোটেইখিনি ডিটেইলছ কৈ আছো। খুব কম দামত লৈ আহিছো আপোনাৰ কাৰণে এল্টো কেটেন। বহুতে বিচাৰি আছিলে। খুব ধুনীয়া এটা লুকছত হয়, দেখিছে। পুৰা কোডটো এটা স্ক্ৰেচ নাই, পুৰা অৰিজিনেল পেইণ্টত আছে, কোনো ধৰণৰ এক্সিডেণ্টেল হিষ্ট্ৰী নাই, পুৰা মজা কণ্ডিশ্যন হৈ আছে। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা 80% ওপৰত আছে, দেখিছে। গাড়ী কোডটো এটা স্ক্ৰেচ নাই, পুৰা মজা কণ্ডিশ্যন হৈ আছে। চাই লওক, মই চাৰিখনটো দেখাম বাৰু আৰু ইণ্টেৰিয়ৰ দেখাই আছো। আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। গাড়ীখন 2017 চনৰ VXI মডেলটো হয়, এল্টো কেটেন VXI, দেখিছে ইয়াতে। আৰু লাইট চাইট ফটা মেলা একো নাই, পুৰা মজা কণ্ডিশ্যন হৈ আছে। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল হৈ আছে। এইটো 90% ওপৰতে আছে। আপোনালোকে 30,000-40,000 কিলোমিটাৰ আৰামত চলাব পাৰিব, যিকেইটা টায়াৰ লাগি আছে। আৰু গাড়ীখন ফাৰ্ষ্ট ওনাৰ হয়, চাবিও দুটা পাই যাব আপোনালোকে, দেখিছে। গাড়ী পুৰা A1 কণ্ডিশ্যন হৈ আছে। আপোনালোকে কোনোবাই যি মেকানিকেলি চেক কৰি চাওঁ বুলি ভাবে, চেক কৰি চাব পাৰিব। গাড়ী পুৰা A1 কণ্ডিশ্যন হৈ আছে, দেখিছে। এইটো টায়াৰ কণ্ডিশ্যন নতুন হৈ আছে, দেখিছে। টায়াৰ যিকেইটা লাগি আছে মজা হৈ আছে মানে, আৰু চাই লওক। আৰু গাড়ীও কম চলি আছে গাড়ীখন। মই কিমান চলি আছে ৰানিং দেখাম বাৰু আপোনালোকক। টায়াৰ কণ্ডিশ্যন এইটোও চাই লওক, দেখিছে। আৰু এল্টো কেটেনৰ ডিমাণ্ডটো ভালেমান আছে। আপোনালোকে যদি কোনোবাই এখন লওঁ বুলি ভাবিছে, মোক স্ক্ৰীণত থকা নাম্বাৰটো কণ্টেক্ট কৰিলে হ'ল। মই সকলোখিনি ডিটেইলছ দি দিম বাৰু। আপোনালোকে চাইনত দেখিলে ক'তো এটা স্ক্ৰেচ নাই। গাড়ী পুৰা A1 কণ্ডিশ্যন হৈ আছে। গাড়ী পুৰা দৰ্জা চিলকেইটা চাই লওক, কোনো ধৰণৰ এক্সিডেণ্টেল হিষ্ট্ৰী নাই, দেখিছে। পুৰা চিল হৈ আছে, দেখিছে। চিট কভাৰ মেটৰ পৰা আদি কৰি চব লাগি আছে, দেখিছে। কৰিবলগীয়া কাম একো নাই, আপোনালোকে নিজ জাষ্ট তেওঁৰ পৰা চলাব লাগে। এইফালেও চাই লওক, দেখিছে। পুৰা চিল হৈ আছে। পাৱাৰ উইণ্ডো দুখন পাই যাব। এইফালেও চিট কভাৰ মেট চব লাগি আছে, দেখিছে। আৰু কোম্পানী ভিতৰত চাউণ্ড চিষ্টেম পাই যাব। AC চব ৰানিং আছে, দেখিছে। এইফালৰ পৰা ডাইৰেক্ট চিলকেইটা দেখুৱাই দিছোঁ আপোনালোকক, চাই লওক। এইফালেও চিল হৈ আছে, দেখিছে। মানে কোনো ধৰণৰ এক্সিডেণ্টেল হিষ্ট্ৰী নাই গাড়ীখনত, দেখিছে। এখন দুটা চিলটো চাই লওক, দেখিছে। পুৰা মজা কণ্ডিশ্যন হৈ আছে। আৰু ট্ৰেখন পাই যাব। স্পেয়াৰো দেখিছে, স্পেয়াৰ একদম আনটাচ হৈ আছে, দেখিছে। আৰু ক'তো পচা মেলা একো নাই, দেখিছে। পুৰা মজা কণ্ডিশ্যন হৈ আছে। আৰু মই ইঞ্জিনটোনো কেনেকুৱা হৈছে এইটো দেখুৱাই দিছোঁ। চব ইঞ্জিনত ক'তো লিকেজ এটা নাই, ড্ৰাই মানে একদম পুৰা ড্ৰাই হৈ আছে। আৰু ক'তো ৰেঞ্চ পাতি লগোৱা হোৱা নাই। এপ্ৰন চিল, এইটো এপ্ৰনো চিল হৈ আছে, দেখিছে। বেটেৰী গ্ৰীণিং হৈ আছে। আৰু বনেটৰ চিলটো চাই লওক, দেখিছে। পুৰা চিল হৈ আছে। মানে গাড়ী পুৰা মজা কণ্ডিশ্যন হৈ আছে। আপোনালোকে নিজে চলাই গম পাব। এতিয়া এইখন গাড়ী আপোনালোকে দেখিলে, মই কৈছোঁ 2017 চনৰ VXI মডেলটো হয়। এইখন গাড়ী যদি আমাৰ ইয়াত লওঁ বুলি ভাবিছে, দাম ৰাখিছোঁ মাত্ৰ 3,20,000 টকা। গাড়ীখন ফাইনেন্স এভেইলেবল আছে। কোনোবাই যদি চিভিল প্ৰফাইল ভাল থাকে, খুব কম DP দিলেও আমি গাড়ীখন উলিয়াই দিম। আপোনালোকে যদি এইখন গাড়ী কিবা ডিটেইলছ জানিবলৈ মন আছে, মোৰ স্ক্ৰীণত থকা নাম্বাৰটো কণ্টেক্ট কৰক। যদি কোনোবাই বুকিং কৰোঁ বুলি ভাবিছে, বুকিঙো কৰিব পাৰিব। গাড়ীখন ফাৰ্ষ্ট ওনাৰ হয়। গাড়ী মাত্ৰ চলিছে 41,000 কিলোমিটাৰ। আপোনালোকে যদি এইখন গাড়ী আমাৰ ইয়াত লওঁ বুলি ভাবিছে, মোক সোনকালে স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰিলেই হ'ল। মই সকলোখিনি ডিটেইলছ দি দিম। গাড়ীখনৰ যিটো দাম ক'লোঁ, তাত ইঞ্চুৰেঞ্চ, পলিউশ্যন চব ইনক্লুড আছে। ট্ৰেন্সফাৰো আমিয়ে কৰাম। আৰু যদি গাড়ীখনৰ ল'বলৈ বুকিং কৰিবলৈ মন আছে, মোক সোনকালে খালি হোৱাটছআপত মেছেজ এটা হ'লেও কৰিব পাৰিব। আৰু যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো এটা প্ৰেছ কৰিব নাপাহৰিব। তো আজিলৈ ইমান আছিলে, থেংক ইউ।